ধন্যবাদ কবিতা আয়োজনী। ইয়াৰ পিছত আমি আমন্ত্ৰিত পৰিৱেশনা পাঠক খেদক আসন চুলাম গামৰ চৰাই উদযাপন সমিতিৰ তৰফৰ পৰা নামভূমি ৰাইজকে মই তথা আমাৰ নাগাৰাম দলটোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰিবলৈ বিচাৰোঁ যিখন সমিতিয়ে আজি আমাক এই দুইটি দলক আমন্ত্ৰণ কৰি সন্ধ্যা গাঁৱৰ অন্তৰ্গত চৌধুৰী চুবুৰীৰ নামঘৰ প্ৰতিশ্ৰুতিৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটো উদযাপন কৰিবলৈ লোৱা হৈছে। এই মৰ্মে আজি আমাৰ এতিয়া বৰ্তমান পাঠিকাদ্বয়ৰ নাম চলি আছে। নাম বৰ্তমান পাঠিকে নাম পৰিৱেশন কৰি আছে। ইয়াৰ পাছত বিনয় কুমাৰ নাম পৰিৱেশন কৰিব। আমি সন্ধ্যাবাসী ৰাইজে একগোট হৈ এই অনুষ্ঠানটো কেনেকৈ জাকত জিলিকা কৰিব পাৰোঁ এই ভৱিষ্যত পৰিকল্পনা কৰিছোঁ। ধন্যবাদ কবিতা আয়োজনী। ইয়াৰ পিছত আমি আমন্ত্ৰিত পৰিৱেশনা পাঠক খেদক আসন চুলাম গামৰ চৰাই উদযাপন সমিতিৰ তৰফৰ পৰা নামভূমি ৰাইজকে মই তথা আমাৰ নাগাৰাম দলটোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰিবলৈ বিচাৰোঁ যিখন সমিতিয়ে আজি আমাক এই দুইটি দলক আমন্ত্ৰণ কৰি সন্ধ্যা গাঁৱৰ অন্তৰ্গত চৌধুৰী চুবুৰীৰ নামঘৰ প্ৰতিশ্ৰুতিৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটো উদযাপন কৰিবলৈ লোৱা হৈছে। এই মৰ্মে আজি আমাৰ এতিয়া বৰ্তমান পাঠিকাদ্বয়ৰ নাম চলি আছে। নাম বৰ্তমান পাঠিকে নাম পৰিৱেশন কৰি আছে। ইয়াৰ পাছত বিনয় কুমাৰ নাম পৰিৱেশন কৰিব। আমি সন্ধ্যাবাসী ৰাইজে একগোট হৈ এই অনুষ্ঠানটো কেনেকৈ জাকত জিলিকা কৰিব পাৰোঁ এই ভৱিষ্যত পৰিকল্পনা কৰিছোঁ।